প্ৰত্যেকেই 10টাকৈ ভোট আনিব লাগিব ইয়াতে প্ৰত্যেকেই 10টাকৈ ভোট আনিমনে আমাৰ নিজৰ ভোটটো আহিবই নেতৃবৃন্দ প্ৰথমে ভোট কৰিম তাৰপিছত ব্ৰেকফাষ্ট কৰিম তাৰপিছত আমি খোৱাৰ আহাৰ প্ৰথম আমি এতিয়া ইয়াত সকলোৱে অতি কমেও 10গৰাকী ভগৱানৰ সকলো শক্তিৰে বলৱান আমি এলেকাবিলাকত পথত শ্ৰমজীৱী কষ্ট কৰাত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ বাছ ভাড়া কৰি ইয়াৰ পৰা সোণাৰীটো যদি তেনেকুৱা কোনোবা মিয়া আহি খুব ভাল লাগিছে চৰাইদেউৰ বাকী মাজত থাকি বিশেষকৈ শিৱসাগৰৰ কথা বেলেগ যোৰহাটৰ কথা আজি চৰাইদেউত আছোঁ মই চৰাইদেউৰ মানুহটো বেলেগ একো কথাই নাই তেওঁলোকে গৈছে ইয়াত কিয় কেম্পেইন কৰিবলৈ আছে আমিতো এনেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছোঁ মোদীদেৱৰ লগত আছোঁ আৰু তপন গগৈদেৱৰ লগত আছোঁ কাৰণ ইয়াৰ বাট পথ দলং ইত্যাদিয়ে নহয় বা অৰুণোদয় ৰেচন কাৰ্ড এইবিলাকেই নহয় সামগ্ৰিকভাৱে অঞ্চলটোৰ ঐতিহ্য সংৰক্ষণ প্ৰসাৰ প্ৰচাৰৰ বাবে তপন গগৈদেৱে যিখিনি কাম কৰিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীও জানে আপোনালোকে জানে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে চৰাইদেউ প্ৰেৰণ কৰা হৈছে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ পৰা গুজৰাটৰ পৰা উত্তৰ পূৰ্বলৈকে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে প্ৰত্যেকখন প্ৰদেশৰ পৰা একোখন যোগ্য আবেদন গৈছিল ভাৰতৰ প্ৰতিনিধিত্ব কৰিবৰ বাবে কিন্তু নৰেন্দ্ৰ মোদীদেৱে হিমন্ত বিশ্ব শৰ্মা আৰু তপন গগৈদেৱৰ উদ্যোগত এখনেই এপ্লিকেশ্যন বা আবেদন ইউনেস্কোলৈ পঠিয়াইছে প্ৰস্তাৱ পঠিয়াইছে সেইটো হ'ল চৰাইদেউ গতিকে ইয়াত মানুহে জানে যে কি সুন্দৰভাৱে কামবিলাক কৰিছে জানে যে আমাৰ ওচৰতে যোৰহাটত মেডিকেল কলেজ আছে শিৱসাগৰত মেডিকেল কলেজ আছে কেৱল তপন গগৈদেৱৰ উদ্যোগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত আজি এই সৰু জিলাখনলৈও আমাৰ এখন মেডিকেল কলেজ আহিছে স্কুল কলেজ বিদ্যালয় মহাবিদ্যালয়ৰ উন্নয়ন বাট পথ ৰাইজৰ সৈতে থাকি ব্যৱহাৰিকভাৱে কাম কৰা তপন গগৈৰ প্ৰতি যি ইয়াত মানুহৰ মৰম দেখি আচৰিত হৈছোঁ আজি এখন সভা প্ৰায় 200 ল'ৰা ছোৱালী ইয়াত যোগদান কৰিছে ইয়াত মই হাত দাঙিবলৈ দিছিলোঁ ইয়াত ফাৰ্ষ্ট টাইম ভোটাৰ আছে 80% আপোনালোকে দেখিছে কিজানি আৰু ইয়াতে বিজেপিৰ সৈতে একেবাৰে সম্পৰ্ক নথকা আধা ল'ৰা ছোৱালী আছে তেওঁলোক স্বতঃস্ফূৰ্তভাৱে ওলাইছে মূলতঃ নৰেন্দ্ৰ মোদীদেৱ আৰু হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমৰ্থনত বিজেপিৰ সমৰ্থনত গতিকে ইয়াত মানুহে কাম হোৱাটো বিচাৰে তেওঁৰ অঞ্চলটোৰ কাম হোৱাটো সমষ্টিৰ কাম হোৱাটো আৰু পৰাজিত দল এটাৰ পৰাজিত প্ৰাৰ্থী এজনক ভোট দি নিজৰ ভোটটো কোনো নষ্ট নকৰে আৰু সেয়েহে প্ৰত্যেকটো ভোট যাব তপন গগৈলৈ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ তথা মোদীলৈ কাৰণ কিবা এটা কাম যদি মই শিৱসাগৰ যোৰহাট বা চৰাইদেউৰ বাবে কৰিবলগীয়া হয় মই ইংলিছ কৈ থাকিলে নহ'ব নহয় তেওঁ যদি নৰেন্দ্ৰ মোদীৰ অফিচিয়েল বা হিমন্ত বিশ্ব শৰ্মাদেৱৰ অফিচিয়েল ৰিপ্ৰেজেণ্টেটিভ হয় তেওঁৰ সহযাত্ৰী হয় সহযোগী হয় তেতিয়াহে কাম হ'ব যিদৰে আজি চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ কাম হৈছে ৰংঘৰৰ কাম হৈছে আজিৰ তাৰিখত লাচিত বৰফুকনৰ ক্ষেত্ৰৰ কাম হৈছে আজিৰ তাৰিখত শিৱসাগৰ প্ৰত্যেকটো কাম আগবাঢ়ি গৈছে এইটো এইকাৰণে সম্ভৱ হৈছে তপন গগৈৰ কাৰণে গতিকে মানুহে সেইটো বিচাৰে ইয়াত কোনোবা মানুহ এতিয়া ফেচবুক ৰিল কোনোবা চহকী মানুহৰ ড্ৰয়িং ৰুমৰ বিষয়বস্তু হৈ আছে ৰিলৰ আৰু কি কয় ইউটিউবৰ এইবিলাক লাইক চাইক পাই আছে ড্ৰয়িং ৰুমৰ বিষয়বস্তু হৈছে কিন্তু হেৰি নহয় ইয়াত গ্ৰাছৰুটতো উপস্থিতি নাই আজি গোটেই মই ক'তো দেখা নাই এখন কংগ্ৰেছৰ পতাকা দেখা নাই এখন কংগ্ৰেছৰ সভা দেখা নাই ক'ৰবাত কিবা নামঘৰত কিবা চলি আছে ক'ৰবাত খেল চলি আছে তাত গৌৰৱ গগৈ আহি থিয় দিয়ে তেওঁলোকৰ আচলতে কোনো সংগঠনেই নাই মূল কথা হ'ল এটা ৰাজনৈতিক দল আগুৱাই নিলে কোনে সংগঠন যি সাংগঠনিক গোটাচাৰে ব্যক্তি আছিল তেওঁলোকতো এতিয়া ৰাণা গোস্বামী আৰু সুৰজ দিহিঙৰ লগত গোটেইখিনি গুচি আহিলে এতিয়া তেওঁক বাদ দেখুৱাই নিবলৈও মানুহ নাই গতিকে ইয়াত গুৱাহাটী কেন্দ্ৰিক কিছু লেফটিষ্ট মানুহে বিৰাট ৰস পাই আছে যে আকৰ্ষণীয় হ'ব যোৰহাটৰ যুঁজ দুখৰ কথা মই এই চৰাইদেউৰ পৰা কৈ আছোঁ দুখৰ কথা খুব মানে আকৰ্ষণীয় নহ'ব খেলখন এইখন মানে আফগানিস্তান ভাৰ্চেছ ইণ্ডিয়া খেল টাইপ হ'ব ক্ৰিকেটত কোনো তাৰমানে এইটো ওৱান ছাইডেড গেম এটা কাৰণ ইয়াত এতিয়া ফেচবুক ৰিল চাই সন্তুষ্ট ল'ব হোৱাসকলৰ কথা মই নকওঁ প্ৰপেগেণ্ডা কৰা লেফটিষ্ট মানুহখিনিৰ কথা নকওঁ চেঙা ৰূপহী মানকাছাৰৰ পৰা যোৰহাটৰ বিষয়ে বক্তব্য দি থকা মিয়া সেই ছ'চিয়েল মিডিয়া এক্টিভিষ্টকেইজনৰ কথা মই নকওঁ মোৰ ইয়াত হ'ব লাগিব ইয়াত শিমলুগুৰি চন্তক চৰাইদেউ চফ্ৰেত কি কথা চলি আছে মোক সেইটোহে লাগে মোক লাগে আমগুৰি চাৰিং শিৱসাগৰ যোৰহাট তিয়ক শিমলুগুৰি নাজিৰা মেজেঙা ইয়াত কি চলি আছে এই কথাটো লাগে ইয়াত আমাৰ ইয়াৰ স্থানীয় মানুহৰ কথাটো গুৰুত্বপূৰ্ণ নে ছ'চিয়েল মিডিয়াত সেই মানকাছাৰ ৰূপহী ধিং এইবিলাকৰ পৰা গৌৰৱ গগৈৰ পন্থী যিখিনি মিয়া আছে সেইখিনি দিয়া ফেচবুক লাইকটো গুৰুত্বপূৰ্ণ গতিকে প্ৰেক্টিকেল ফিল্ডত গ্ৰাউণ্ডত সংবাদ মাধ্যমৰ একাংশই যিদৰে কৈ আছে আকৰ্ষণীয় হ'ব নেকি যুঁজ এতিয়া প্ৰথমতে আছিল আকৰ্ষণীয় হ'ব যোৰহাটৰ যুঁজ এতিয়া আকৰ্ষণীয় পৰ্যায়ত হ'ব পাৰে যোৰহাটৰ যুঁজ এতিয়া হ'ব পাৰে হৈ গ'ল আৰু এতিয়া মই বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ যে খুব দুখৰ কথা যে একেবাৰেই আকৰ্ষণীয় নহয় একপক্ষীয়ভাৱে সকলোৱে তপন গগৈ তথা হিমন্ত বিশ্ব শৰ্মা তথা মোদীজীৰ সপক্ষে ভোট দিব যোৱাবাৰতকৈ প্ৰায় 2.5 গুণ ভোটত
এইবাৰ তপন গগৈ বিজয়ী হ'ব। বিবেক ভোটেই হ'ব। যোৰহাটৰ মানুহ বিবেকবান, যোৰহাটত এতিয়া শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ মানুহ বিবেকবান, ৰাজনৈতিকভাৱে সেই তাহানিৰ স্বৰ্গদিনৰ পৰা সচেতন আৰু বিচক্ষণ, গতিকে বিবেক ভোট দিব। তেওঁলোকে সেই পৰাজয় বৰণ কৰি, যিজন মানুহে পৰাজয় বৰণ কৰিব তেওঁৰ পক্ষততো ভোট নিদিয়ে। সকলোৱে যেনে 400খন আসন দখল কৰি নৰেন্দ্ৰ মোদীদেৱ এইবাৰ প্ৰধানমন্ত্ৰী হ'ব। 20-30জন বিৰোধী কোনোবা কংগ্ৰেছৰ মানুহ চুক এটাত থাকিব, গতিকে মানুহে বিবেক ভোট দিব। বিবেকে ক'ব যে পৰাজিত মানুহৰ সেই অচল গাড়ীখনত উঠিবা। এতিয়া ডাবল ইঞ্জিন চৰকাৰ চলি আছে। সন্মুখৰ ইঞ্জিনটো নৰেন্দ্ৰ মোদীৰ, পিছৰ ইঞ্জিনটো হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া বিবেক ভোট কিয় দিম আমাৰ? বিবেকে মোক কি ক'ব? ষ্টেচনৰ কাষত অচল হৈ পৰি থকা গৌৰৱ গগৈ নামৰ সেই ইংৰাজী কোৱা দবাটো নালাগে। চলমান ৰেলৰ ডাবল ইঞ্জিনযুক্ত ৰেলৰ তপন গগৈ নামৰ চলমান যিটো ৰেল আছে, সেই ৰেলৰ এগৰাকী সহযাত্ৰী হ'ম। অচল এজন মানুহক ভোট দিবলৈ, ইংৰাজী কোৱা ৰাজপুত্ৰ এজনক ভোট দিবলৈ, হঠাৎ পেট্ৰিয়ট হোৱা মানুহ এজনক ভোট দিবলৈ বিবেকে নকয়। ঠিকেই কৈছে কংগ্ৰেছে। মানুহে বিবেক ভোট দিব আৰু সেই বিবেক ভোট পৰিব মোদী, হিমন্ত বিশ্ব তথা তপন গগৈৰ পক্ষে।